যি নহওক আমি মানুহবিলাক মৰিও অমৰ হওঁ যেতিয়ালৈকে আমি মৃত মানুহবিলাকক পাহৰি নাযাওঁ। মহাত্মা গান্ধীৰ নিচিনা মানুহো এদিন হয়তো আমি যদি মনত নেপেলাওঁ তেখেতক, মহাত্মা গান্ধীৰ নিচিনা মানুহো হয়তো চিৰদিনৰ কাৰণে মৰি যাব। মই এতিয়া মই কৈছোঁ, এই জৰ্জ এলিয়ট বুলি ইংৰাজ এজন কবিয়ে এই কথাষাৰ কৈছে যে যেতিয়ালৈকে আমি মানুহক পাহৰি নাযাওঁ তেতিয়ালৈকে মানুহজন জীয়াই থাকে। এতিয়া যে আমি সকাম কৰিছোঁ, সকামখন নকৰাকৈও থাকিব পাৰিলোহেঁতেন। সকামখন নকৰা মানে কি, মানুহজনক একেবাৰে পাহৰি পেলালোঁ। আজি যে সকামখন পাতিছোঁ, এই কিতাপখন উলিয়াইছোঁ, মানুহজনক আমি মৰিও তাৰমানে অমৰ কৰি ৰাখিছোঁ। তাৰমানে তেখেতক আমি পাহৰি যোৱা নাই। তেখেতৰ গুণৰাজিক যদি পাহৰি নাযাওঁ তেতিয়াই মানুহজন জীয়াই আছে। মানুহটো এদিনৰ অগা পিছাকৈ সকলো মৰিবই লাগিব, সেইটো চবেই জানে। আৰু সেই মানুহজনক যদি আমি পাহৰি নাযাওঁ তেতিয়াই জানিব লাগিব যে মানুহজন জীয়াই আছে। এতিয়া আমাৰ চেতিয়া চাৰে যিখিনি কথা কৈছে সেইখিনি বৰ কথাটোৱে এই কিতাপখনৰ হয়তো সন্নিৱিষ্ট হৈছে। আৰু এই কিতাপবোৰ উলিওৱা মূলতেও হ'ল যে মানুহজন এই জীৱিত কৰি ৰাখিবৰ কাৰণে আমি এই কিতাপ পত্ৰবিলাক তেখেতৰ গুণৰাজিবিলাক, তেখেতৰ কৰ্মৰাজিবিলাক ইয়াতে সন্নিৱিষ্ট কৰোঁ। আৰু এইটো ছপা আখৰত বন্দী কৰা আখৰতকৈ চিৰস্থায়ী বস্তু পৃথিৱীত একো নাই। এইখন কাৰোবাৰ ঘৰত, এই ঘৰ মানুহৰ ঘৰত যদি কিতাপখন নাথাকেও, এই কিতাপখন যে আজি ওলালে এখন আমেৰিকাৰ নিচিনা জেগাটো হয়তো থাকি যাব। কাৰণ এখন এনেকুৱা কথা যে এই 5 মিনিটতে আমেৰিকা পাই যায়। আটাইতকৈ এখেতক চিনি পোৱা এটা কথা আছে, আমাৰ চেতিয়া চাৰে কৈ গৈছে যে সঁচাকৈ মই আগতে এই তুষাৰ চেতিয়া আৰু চন্দ্ৰধ্বজ শৰ্মাৰ কথাষাৰ এনেই কোৱা নাই। এতিয়া এখেতে হয়তো একেবাৰে ডক্টৰেট ডিগ্ৰী এনেকুৱাবোৰ লোৱা নাই, যিটো কাৰণে এখেতে লিখা গল্পবিলাক ইমানেই মানদণ্ড উন্নত যে পঢ়ি চোৱা মানুহে, যিবিলাকে পঢ়ি চাই যে সেইবিলাক মানুহে গল্প লিখা মানুহবিলাকে ভালকৈ জানে। কিন্তু এই বনৰ ফুল বনতে মৰহা নিচিনা আমাৰ মানুহ অকল এখেতেই নহয়, এনেকুৱা মানুহ আৰু বহুত আছে। কাৰণ এই মানুহখিনিক যেনেকৈ আমি ওপৰলৈ নিব লাগে তেনেকৈ ওপৰলৈ নিনো। এতিয়া এই কিতাপখন যে এখেতলোকে কেইজনমান মানুহে যদি নেলাগিলেহেঁতেন এই কিতাপখনো নোলায়। কাৰণ যিহঁতে লিখি দিলেও মিছা, টকা পইচা একদম কোটি টকা থাকিলেও মিছা। কাৰণ এই কিতাপখন লিখিবলৈও মানুহ কেইটামান লাগিব, বা লিখা মানুহ ঢেৰ আছে, তেওঁলোকৰ এইটোৱে লিখি পঠিয়াবিচোন এনেকুৱা ধৰণৰ আমি কিতাপ এখন লাগিব। এনেকৈ যুঁজাটো কৰিব লাগিব। সংগঠনটো এই ধৰণে সংগঠিত নহ'লে এই কিতাপখন কেতিয়াও নোলায়। গতিকে মই এই চেগতে যিসকলে অশেষ কষ্ট কৰি এই কিতাপখন আটক ধুনীয়াকৈ উলিয়াইছে প্ৰকাশ কৰি তেখেতলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সঁচাকৈ তেখেতৰ গোটেই গল্প কিতাপ এখন ওলাইছে ন? অঁ, সেই কিতাপখনো ইয়াতে যদি সন্নিৱিষ্ট কৰিব পৰা হ'লহেঁতেন। উলিয়াইছে ন? সেই কিতাপখন সঁচাকৈ বৰ মূল্যৱান। আৰু সঁচাকৈ আপোনালোকে আচৰিত খাব, আমিও এইকেইটা আখৰ লিখিব নোৱাৰোঁ। এই যে হেণ্ডৰাইটিং বুলি কওঁতে আৰু ছপা আখৰবিলাকৰ এটা গত থাকে। কিছুমান মানুহে আমি জীৱনত এই হেণ্ডৰাইটিং লিখিব নাজানিলোঁ, হাতৰে লিখিলে বুলি সেইটো হাতৰ আখৰ নহয়। হাতৰ আখৰ এটা গত থাকে, সেই হাতৰ আখৰ গতটো এই ছপা আখৰৰ লগত নিমিলে। এতিয়া এই আখৰখিনিৰ লগত দেখালে এইখিনি কাউৰী জেঙৰ নিচিনাই লাগে, কিন্তু জনা মানুহে জানে যে ইয়াৰ ষ্টাইল যিটো নহয়, এইটো একদম এটা বহুত ধুনীয়া হাতৰ আখৰ, যিটো মহাত্মা গান্ধীয়ে লিখিব নোৱাৰিছিলে। মহাত্মা গান্ধীয়ে তেওঁ নিজৰ আখৰকেইটা, হাতৰ আখৰকেইটা নিজৰ বন্ধুসকলকো, ইংলেণ্ডৰ বন্ধুসকলকো আগত নেদেখুৱায়। ইমানেই তেওঁ তাৰমানে হাতৰ আখৰ বেয়া আছিলে। সেই মানুহজনে এতিয়া পৃথিৱী বিখ্যাত। আৰু এখেতলোকৰ ইমান ধুনীয়া হাতৰ আখৰবোৰ এই বনৰ ফুল বনতে মৰহা নিচিনা হয়।